আজি তাঁতৰ বিহু অসমীয়া নৱবৰ্ষৰ তৃতীয় দিনটোক তাঁতৰ বিহু হিচাপে উদযাপন কৰে প্ৰতিজন অসমীয়াই। আজিৰ দিনটোত শিপিনীসকলে তাঁতশালৰ সঁজুলিসমূহ ভালদৰে মচি কাচি বান্ধি ওপৰত উঠাই থয় আৰু সাজু হয় খেতি কৰিবলৈ। প্ৰতিখন ঘৰতেই প্ৰতিগৰাকী শিপিনীয়ে নিজৰ নিজৰ তাঁতশালক লৈ ব্যস্ত হৈ পৰে আজিৰ দিনটোত। আমাক তাঁতৰ বিহুৰ উদযাপনৰ কিছু পৰিৱেশ দেখুৱাব কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়াই। আজি সাত বিহুৰ চতুৰ্থটো দিন আৰু আজিৰ দিনটোৰ প্ৰতিজন অসমীয়াই তাঁতৰ বিহু হিচাপে উদযাপন কৰি আহিছে। আৰু এই মুহূৰ্তত আমি কাজিৰঙাত উপস্থিত আছোঁ। কাজিৰঙাৰ পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুহাস হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্তত যদি চোৱা যায়, আজি যিহেতু সাত বিহুৰ চতুৰ্থটো দিন, আজিৰ দিনটো প্ৰতিজন অসমীয়াই উদযাপন কৰে তাঁতৰ বিহু হিচাপে। অসমীয়া জনজীৱনৰ অতিকৈ আদৰৰ সম্পদস্বৰূপ এই তাঁতশাল। গতিকে অসমীয়া নৱবৰ্ষৰ তৃতীয় দিনা তাঁতৰ বিহু উদযাপন কৰে প্ৰতিজন অসমীয়াই। আৰু আজিৰ দিনটোত বোৱনীসকলে তাঁতশালৰ সঁজুলিসমূহ ভালকৈ মচি কাচি বান্ধি ওপৰত উঠাই লয় আৰু খেতি কৰিবলৈ সাজু হয়। আৰু কাজিৰঙাৰ হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ প্ৰতিগৰাকী শিপিনীয়ে পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে তাঁতৰ বিহু। প্ৰতিখন ঘৰতে প্ৰতিগৰাকী শিপিনীয়ে নিজৰ নিজৰ তাঁতশালসমূহক লৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু অসমীয়া জীয়ৰীয়ে তাঁতৰ পাতত ভৱিষ্যতৰ সপোন ৰচে। আৰু এই তাঁতশালখন অসমীয়া নাৰীৰ অতিকৈ হেঁপাহৰ। আৰু এই মুহূৰ্তত যদি চোৱা যায়, কাজিৰঙাৰ পৰিৱেশ আমি দেখুৱাইছোঁ। কাজিৰঙাৰ প্ৰতিখন ঘৰতে এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। যদিও মুচি কাচি বান্ধি ওপৰত উঠাই থোৱাৰ যি পৰম্পৰা, সেই পৰম্পৰা আছে যদিও ব্যৱসায়িক ভিত্তিত যিহেতু এই কামখিনি কৰি অহা হৈছে, সেয়েহে তেওঁলোকে পৰম্পৰাহে ইয়াত ৰক্ষা কৰা হৈছে। মচি কাচি সম্পূৰ্ণৰূপে ৰূপ দিয়া হৈছে। আৰু এই মুহূৰ্তত শিপিনীসকল আছে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে বিহুৰ ওলগ জনাইছোঁ আপোনালোকলৈ। কেনেকুৱা আজি তাঁতৰ বিহু, যিহেতু আপোনালোকে তাঁতখনৰ সৈতে জড়িত, কি ক'ব বিচাৰিব? ধন্যবাদ। প্ৰথমে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আজি বহাগৰ তৃতীয় দিন, অৰ্থাৎ তাঁত বিহু হিচাপে আমি পালন কৰি আহিছোঁ। আমাৰ মহপৰা গাঁৱত যিসকল শিপিনী আছে, প্ৰতিগৰাকী শিপিনীয়ে পেছাগত। সেয়েহে তাঁত বিহুৰ আমি পৰম্পৰাহে ৰক্ষা কৰিছোঁ। কিন্তু যেতিয়া আমি আমাৰ কামসমূহ আজৰি হ'ব, তেতিয়া আমি পুনৰ শালত বহি আমাৰ কামসমূহ কৰি যাম। আৰু পৰম্পৰাটো হৈছে আমি তাঁতশালখন কাটি সামৰি ওপৰত ৰাখি থওঁ, যিহেতু নেকি আমাৰ আগত খেতি আহি আছে। গতিকে প্ৰতিগৰাকী মহিলাই খেতিত ব্যস্ত হ'ব লগা হয়। সেয়েহে এই শালখন সামৰাৰ এটা নিয়ম আছে। কিন্তু আমাৰ পেচা হিচাপে লোৱাৰ বাবে আমি এই নিয়ম ৰক্ষা কৰিব পৰা হোৱা নাই। যিহেতু আমাৰ কাজিৰঙাখন পৰ্যটন ক্ষেত্ৰ, প্ৰতিগৰাকী পৰ্যটক অকল ছিজনত বুলিয়ে নহয়, প্ৰতিগৰাকী পৰ্যটকে আমাৰ কাজিৰঙালৈ আহি থাকে। আৰু আমাৰ গাঁওখন হস্তশিল্প পৰ্যটন গাঁও হিচাপে স্বীকৃতিও পাইছে। গতিকে আমি মহিলাসকলে, আমাৰ গাঁৱৰ মহিলাসকলে এই শালৰ কাম কৰি গৈ থাকে। প্ৰতিখন ঘৰতে আজি এনে পৰিৱেশে বিৰাজ কৰিছে, যিহেতু আপুনি তাঁতশালৰ সৈতে। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মনোজ প্ৰতিম শইকীয়া।